মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একো নকৰে। কিয়? ইমান উদাৰতা কিয়? ইমান সৰলতা কিয়? আমাৰ ওপৰত যদি কেছ দিব পাৰা, আমাৰ ওপৰত যদি পুলিচ লগাব পাৰা, আজি মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত কিয় লগোৱা নাই? তো এয়া হ'ল তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুটা নাৱত দুটা ভৰি দিয়া তেওঁলোকৰ নীতি। আজমল ডাঙৰীয়া বিহীন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত টিকিব নোৱাৰে, অসমৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিব নোৱাৰে। তেওঁ প্ৰয়োজন আছে আজমল ডাঙৰীয়া। সেইকাৰণে এই ধৰণৰ ৰাজনীতি বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে মোক পাকিস্তানৰ সম্পৰ্কত কথাবোৰ কয়। এতিয়া 1 বছৰ হৈ গ'ল, কিবা প্ৰমাণ দেখাব পাৰিলে? প্ৰমাণ দেখাব পাৰিলে? এয়া হ'ল এগৰাকী মুখ্যমন্ত্ৰী বাস্য। ৰাষ্ট্ৰীয় সুৰক্ষা লৈ ইমান পাতল কথা কৈছে যদি মই প্ৰমাণ কৰিব নোৱাৰো, মই ঘৰলৈ নাযাওঁ। কৈছে নাই কোৱা? এতিয়া মই সুধিবলৈ বিচাৰিছো, ৰাতি ক'ত হয় তেতিয়া? ৰাতি ক'ত হৈ আছে আজিকালি? ক'ত হৈ আছে ৰাতি আজি? মই জানিবলৈ বিচাৰো। ইমান যে মিছলীয়া কথা কয় যে সঁচা কয় দেই, হাঁহি লাগে কেতিয়াবা। ইমান পাতল কথা কয় নেকি কওকচোন? ঠিক আছে, মোৰ সম্পৰ্কত যি ক'ব লাগে কওক, মোৰ আপত্তি নাই। পাতল কথা মোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, এই পাতল কথা আমাৰ দলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। কিন্তু যেতিয়া তেওঁ ক'লে কি যদি বিধানসভা নিৰ্বাচনৰ আগত তেওঁ জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে, অসমৰ ৰাইজ তেখেতক ভোট দিব নালাগে, এইখিনি কথা কৈছে নাই কওক? এতিয়া এইখিনি কথা কিয় নকয়? নিৰ্বাচন আহি গ'ল, জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে, ছিংগাপুৰত কৈছে স্বাভাৱিক মৃত্যু। কিমান যে পাতল কথা। দুখ লাগে যে তেওঁ আমাক এনেদৰে ডৰাই আছে, মিছা কথা চলাই আছে। আৰু এইবোৰ চব বিফলতা লুকাবলৈ, নিজকে খুব ডাঙৰ মানুহ দেখাবলৈ ভয় আৰু ভাবুকি, পুলিচৰ ভয়, আঁচনিৰ ভয়। আজি যদি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন, অসমৰ জনসাধাৰণক ক'লেহেঁতেন কি কোনো দলক ভয় কৰিব নালাগে, কোনো মুখ্যমন্ত্ৰী ভয় কৰিব নালাগে, তোমালোকে হ'লা অসমীয়া, স্বাভিমানী অসমীয়া, কাকো ভয় নকৰে।